নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 18 মে ৰাহু কেতুৱে ৰাশি পৰিৱৰ্তন কৰিব অৰ্থাৎ 1.5 বছৰ পিছত ৰাহু আৰু কেতুৱে ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে গতিকে সম্পূৰ্ণ 12টা ৰাশিৰ বিষয়ে ৰাশিফল ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ ৰাশি অনুযায়ী আপোনালোকৰ কোন দিশত শুভ বা কোন দিশত অশুভ তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ লগতে ভাৰতবৰ্ষৰ বিষয়েও অকণমান ভৱিষ্যতবাণী আপোনালোকৰ মাজত লৈ আহিছোঁ যোৱা ডিসেম্বৰ মাহতে মই যি টিভি চেনেলত যি স্যাটেলাইট চেনেলত মোৰ যিটো শ্ব' হৈছিলে বা মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেল ফেচবুক পেজৰ মাজতো মই 2025 চন লৈ পেলাই ভৱিষ্যতবাণী কৰিছিলোঁ সম্পূৰ্ণ ভাৰতবৰ্ষৰ বিষয়ে কি হ'বলৈ গৈ আছে অৰ্থাৎ 2025 বৰ্ষটো যি মঙ্গলৰ বৰ্ষ হিচাপে আছিলে যুদ্ধ বিগ্ৰহৰ কাৰক গ্ৰহ মঙ্গল সেই বিষয়বস্তুখিনি আমি দেখিবলৈ পাইছোঁ আৰু মই হেতু কৈছিলোঁ যে ভাৰতবৰ্ষৰ তেনেকে বহুত বেছি ক্ষতি হোৱাৰ সম্ভাৱনা নাই তো যি কি নহওক আজি ভিডিঅ'টো তেনেকুৱা লৈ আহিছোঁ আপোনালোকৰ মাজত আপোনালোকৰ নিজৰ ৰাশিফল অনুসৰি আপোনালোকৰ কোন দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ যদিহে মোৰ বা আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকে শ্বেয়াৰ কৰিব আমি 18 মে 2025 পৰা যি ৰাহু আৰু কেতুৰ ৰাশি পৰিৱৰ্তন হ'বলৈ গৈ আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ লৈছোঁ 18 মে ৰাহু মীন ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰিব আৰু কেতু কন্যা ৰাশিৰ পৰা সিংহ ৰাশিত গমন কৰিব বা মানে ট্ৰেনজিট হ'ব গতিকে বক্ৰী হ'ব ৰাহু কেতু সদায় বক্ৰী ভাৱত ঘূৰে গতিকে বক্ৰী গ্ৰহৰ ফল সদায় ওলোটা হয় আৰু ৰাহু আৰু কেতু এটা ৰাশিত বা এটা হাউসত বা এটা ঘৰত 1.5 বছৰলৈকে থাকে গতিকে এই 1.5 বছৰ সময়টো আমাৰ বা আপোনালোকৰ কি হ'বলৈ গৈ আছে সব শনিয়ে যেতিয়া ৰাশি পৰিৱৰ্তন কৰিছিলে তেতিয়াও কৈছো যে শনিৰ যি ৰাশি পৰিৱৰ্তন সেই ৰাশি পৰিৱৰ্তন খুব বেছি ভাল নহয় বা বিশ্বৰ ক্ষেত্ৰতো বা আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো অকমান যুদ্ধ সদৃশ পৰিৱেশ দেখা যায় সেই বিষয়ে মই কৈছিলো আৰু এটা কথা আপোনালোকক জনাও যে শনি যেতিয়া গৈ মেষ ৰাশিৰ কৃতিকা নক্ষত্ৰত প্ৰৱেশ কৰিব অৰ্থাৎ 2028 চনৰ শেষৰ পিনে সেই 2028 চনৰ শেষৰ পৰা 2030 চনৰ ভিতৰত চাব গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ অৰ্থাৎ গোটেই ওৱৰ্ল্ডত এটা যুদ্ধ সদৃশ পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে যদিও আমি তৃতীয় বিশ্বযুদ্ধ কামনা কৰা নাই বা নহক তেনেকুৱা কিন্তু গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত চাব যে এটা বিৰাট ডাঙৰ এটা ক্ষতি হোৱাৰ সম্ভাৱনা দেখা যাব শনি যেতিয়াই মেষ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আপোনালোকে সেই বস্তুখিনি মেষ ৰাশিৰ শেষৰ পিনে অৰ্থাৎ মেষ ৰাশিৰ কৃতিকা নক্ষত্ৰত যেতিয়াই যাব তেতিয়া আৰু এটা প্ৰবলেম গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত আহিব তো যি কি নহওক সকলোৱে আমি ভাল হোৱাটো বিচাৰো আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰতো মই যোৱা বছৰ যেটো আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিলে সেই সময়ত মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো একেবাৰে নতুন আছিল তাত মই লাইভত কৰিছিলো যে যি ভাৰতবৰ্ষৰ যি ৰাম মন্দিৰৰ সেই অভিজিত মুহূৰ্তত যি আমাৰ ৰাম মন্দিৰখন মানে ওপেনিং কৰা হৈছিল তাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ জিডিপি আজিলৈকে বহুতখিনি উন্নত হৈছে অৰ্থাৎ গোটেই বিশ্বৰ ভিতৰত জিডিপিৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন 5 নম্বৰত আছে আৰু অতি কম সময়ৰ ভিতৰত 2026 মানৰ ভিতৰত আমাৰ ভাৰতবৰ্ষখন গোটেই বিশ্বৰ ভিতৰত জিডিপিৰ ক্ষেত্ৰত 4 নম্বৰত অহাৰ সম্ভাৱনা আছে সেইখিনি মানডেন এষ্ট্ৰলজিৰ পৰা আপোনালোকক জনাও আৰু এই যে ৰাহু কেতুৰ যি ৰাশি পৰিৱৰ্তন হ'ব সেই ৰাহু কেতু পৰিৱৰ্তনৰ ফলত আপোনালোকে চাব অহা 1.5 বছৰৰ ভিতৰত পাকিস্তান বা বাংলাদেশ তেনেকুৱা আমাৰ ওচৰ চুবুৰীয়া যিসমূহ ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰসমূহে আমাৰ লগত অকণমান শত্ৰুতা বা অকণমান সংঘাত হানিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব যদিও আমি সদায় জয়ী হৈ থাকিম কিন্তু তেওঁলোকে অকণমান চেষ্টা কৰিব আমাৰ লগত বা আমাৰ ভাৰতবৰ্ষখনৰ ক্ষেত্ৰত তেওঁলোকে অকণমান কূটনৈতিক ষড়যন্ত্ৰতা কৰাৰ সম্ভাৱনা আছে এইখিনি আপোনালোকক জনাই দিও আৰু আপোনালোকে মোৰ প্ৰেডিকচনখিনি চাব পিন পইণ্ট প্ৰেডিকচনখিনি হয় আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত মই সেই ভিডিঅ'ৰ লিংকসমূহ বা সেই মোৰ শ্ব'ৰ লিংকসমূহ দি দিম যিসমূহ মই পিন পইণ্ট প্ৰেডিকচন কৰিছিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত সেইখিনি মানে প্ৰায় 100% ফলপ্ৰসূ হৈছে গতিকে যি কি নহওক এই ৰাহু কেতু পৰিৱৰ্তনৰ ফলত কোন ৰাশিৰ খুব বেছি ভাল বা বেয়া আহিব সেই বিষয়ে মই জনাই ল'ব খুজিছোঁ আপোনালোকক জনাও যে বহুত বেছি ভাল ফল এই ৰাহু কেতুৰ ৰাশি পৰিৱৰ্তনৰ ফলত লাভ কৰিব ৰাশি চক্ৰৰ বিশেষে আৰু কন্যা ৰাশি জাতক বা জাতিকা সকলে আপোনালোকৰ এই আগন্তুক 1.5 বছৰ সময়টো খুবেই বেছি ভাল ফল পাবলৈ গৈ আছে আপোনালোকৰ জব বিজনেছ মেৰিজ
আপোনালোকৰ সকলো ক্ষেত্ৰতে বিষ আৰু কন্যা ৰাশি জাতক বা জাতিকাসকলৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে আগন্তুক 1.5 বছৰ সময় আপোনালোকৰ ৰাহু আৰু কেতু ৰাশি পৰিৱৰ্তনৰ ফলত গতিকে বিষ আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খুব বেছি চিন্তাৰ প্ৰয়োজন নাই যদিহে আপোনালোকৰ জন্মকুণ্ডলীত ৰাহু আৰু কেতু খুব ভাল পজিশ্যনত আছে বা মোটামুটি মিডিয়াম পজিশ্যনত আছে তেতিয়াহ'লে খুব বেছি ভাল এতিয়া মই আহিম ধনু ৰাশি কৰ্কট ৰাশি আৰু সিংহ ৰাশি জাতক বা জাতিকাসকলে মধ্যম ফল পাবলৈ আপোনালোকে সক্ষম হ'ব খুব বেছি ভালো নহয় খুব বেছি বেয়াও নহয় অৰ্থাৎ আপোনালোকে মিডিয়াম ফলসমূহ আপোনালোকে পাবলৈ সক্ষম হ'ব অৰ্থাৎ কিছু কামত আপোনালোকৰ বহুত বেছি ভাল হ'ব আৰু কিছু কিছু ক্ষেত্ৰত কৰ্কট ৰাশি ধনু ৰাশি আৰু সিংহ ৰাশি জাতক ব্যক্তিসকলৰ অৰ্থাৎ জাতক বা জাতিকাসকলৰ অকণমান বাধা বিঘিনি অসুবিধা সেইখিনি হোৱাও সম্ভাৱনা দেখা যাব এইখিনিতে দুই এটা কথা আপোনালোকক সৰু জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি যি বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডৰ কাষতে মোৰ চেম্বাৰ আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব হোজাই চহৰৰ মাজমজিয়াত হোজাই যি খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোক যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি কিবা আপোনালোকে জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ পিন পইণ্ট প্ৰেডিকশ্যন আমাৰ পৰা ল'ব খোজে অৰ্থাৎ আপোনালোকৰ কি হ'বলৈ গৈ আছে কোন দিশত আপোনালোকে আগবাঢ়িলে আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব সেই বিষয়ে আমাৰ লগত অকণমান সময় লৈ আপোনালোকে যোগাযোগ কৰিব পাৰে তেতিয়া আপোনালোকে আমাৰ পৰা জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ গ্ৰহ ৰত্নৰ পৰা ৰত্ন তাবিজ কবচ বা যিকোনো তন্ত্ৰশাস্ত্ৰ সম্বন্ধীয় সমস্যাৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ এপইণ্টমেণ্ট নাম্বাৰ গোটেইখিনি দিয়া আছে তো যি কি নহওক এতিয়া আহিম মই কোনকেইটা ৰাশিৰ কাৰণে অকণমান বেছি বেয়া হ'ব সেই ৰাশিকেইটা বৃশ্চিক ৰাশি মকৰ ৰাশি মীন ৰাশিৰ ক্ষেত্ৰত 18 মে' মাহৰ পৰা 2 মাহ সময় আপোনালোকৰ অৰ্থাৎ জুন জুলাই মাহলৈকে আপোনালোকৰ অকণমান বেয়া দেখা যাব এই 2টা মাহ আপোনালোকৰ বেয়া আছে অৰ্থাৎ বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি জাতক ব্যক্তিসকলৰ মে' মাহৰ পৰা 2টা মাহ আপোনালোকৰ অৰ্থাৎ মে' জুন জুলাইৰ শেষলৈকে আপোনালোকৰ অকণমান বেয়া আছে এক্সিডেণ্ট দুৰ্ঘটনা বাধা বিঘিনি সৰু সুৰা কামত বাধা আহিব আৰ্থিক কষ্ট আহিব এই দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব শেষত মই ভিডিঅ'টো শেষলৈকে সকলোৱে চাব শেষলৈকে মই প্ৰতিকাৰ বা ৰাহু কেতুৰ পৰা কি নিয়ম বা উপায় আপোনালোকে পালন কৰি ইয়াৰ পৰা হাত খাই উঠিব পাৰিব সেই বিষয়ে মই আপোনালোকক প্ৰতিকাৰসমূহ শেষলৈকে দি দিম এতিয়া মই আহিম আটাইতকৈ বেয়া কোন ৰাশিৰ হ'ব এই ৰাহু আৰু কেতু ৰাশি পৰিৱৰ্তনৰ ফলত আটাইতকৈ কোনকেইটা ৰাশিৰ ক্ষেত্ৰত অত্যন্ত বেয়া হ'বলৈ গৈ আছে মেষ ৰাশি মিথুন ৰাশি আৰু তুলা ৰাশি জাতক ব্যক্তিসকলৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ ক্ষেত্ৰত এই 4টা ৰাশিৰ ক্ষেত্ৰত অত্যন্ত অশুভ প্ৰভাৱ পৰিব মেষ ৰাশি মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে এই ৰাহু কেতুৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ ক্ষেত্ৰত অতিশয় অশুভ বুলি ক'ব পাৰি যেনে আপোনালোকৰ জব প্ৰব্লেম অৰ্থাৎ আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ যিসকলে প্ৰাইভেট জব কৰি আছে আপোনালোকৰ জব চেঞ্জ বা জব আপোনালোকৰ যোৱাৰ সম্ভাৱনা আছে ওপৰ মহল বা আপোনালোকৰ উচ্চস্থানীয় কাৰোবাৰ লগত মতৰ অমিল হোৱাৰ সম্ভাৱনা দেখা যাব আপোনালোকৰ শত্ৰুতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ কাজিয়া পেচাল আইনী সমস্যা মামলা মোকৰ্দমা ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব আৰ্থিক কষ্টত আপোনালোকে ভুগিব এক্সিডেণ্ট দুৰ্ঘটনা হ'ব পাৰে সকলোৰে যে হ'ব তেনেকুৱা নহয় আপোনালোকৰ জন্মকুণ্ডলী কাৰোবাৰ লগত দেখুৱাই আপোনালোকে বিচাৰ বিশ্লেষণ এবাৰ কৰি ল'ব তেতিয়াহ'লে খুব বেছি ভাল হয় আৰু আপোনালোকৰ ফাইনেন্সিয়েল ক্ষেত্ৰত বহুত বেছি আৰ্থিক দিশত আপোনালোকে অকণমান দুখ কষ্টত ভুগিব মেষ ৰাশি মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি জাতক বা জাতিকাসকলে ৰাহুৰ যিসমূহ প্ৰতিকাৰ আছে বা যিসমূহ উপায় বা নিয়ম আছে আপোনালোকে সেইসমূহ মানিবৰ কাৰণে চেষ্টা কৰিব অৰ্থাৎ ৰাহু আৰু কেতুৰ এই 1.5 বছৰ সময় যি সময়ছোৱাত খুব বেছি ভাল ফল পাব বুলি মানে এই ৰাশিকেইটাত আমি ক'ব নোৱাৰোঁ গতিকে আপোনালোকে ৰাহুৰ কাৰণে আপোনালোকে জীৱনত আগবাঢ়িবৰ কাৰণে হনুমান চালিচাখন আপোনালোকে যিমান পাৰে জীৱন সংগী বনাই লওক অৰ্থাৎ শনিবাৰ মঙ্গলবাৰ আৰু বুধবাৰ সপ্তাহত 3 দিন পুৱা গধূলিকে আপোনালোকে সপ্তাহত প্ৰত্যেক দিনাই যদি পাৰে আপোনালোকে পুৱা গধূলিকেও যদি হনুমান চালিচাখন পাঠ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল আৰু যদি নোৱাৰে ৰাহুক শান্ত কৰিবৰ কাৰণে আমি যি মা ছিন্নমস্তা দশমহাবিদ্যাৰ দেৱী মা ছিন্নমস্তা দেৱী কামাখ্যা মন্দিৰত গুৱাহাটীবাসীসকলে ওচৰতে পাই যাব আৰু যিসকলে নেপায় তেওঁলোকে আপোনালোকে যিকোনো কালী মন্ত্ৰ বা যিকোনো শক্তি মন্ত্ৰসমূহ আপোনালোকে যদি জপ কৰিব পাৰে বা শক্তি মন্দিৰসমূহ আপোনালোকে দৰ্শন কৰিব পাৰে হনুমানজীক যিমান বেছি আপোনালোকে পূজা পাঠ ইত্যাদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে এই অসুবিধাৰ
পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে তাৰ উপৰিও ৰাহুক শান্ত কৰিবৰ কাৰণে অকণমান বগা চন্দনৰ ফুল যদি আপোনালোকে কপালত আৰু ডিঙিত ল'ব পাৰে ভগৱান বিষ্ণুক অকণমান পূজা কৰিব পাৰে ভগৱান গণেশ মন্দিৰত যদি অকণমান আপোনালোকে দৰ্শন কৰিব পাৰে তেতিয়াহ'লেও এই অপয়া অমংগল যিকেইটা ৰাহু আৰু কেতুৰ ফলত আপোনালোকে পাব আছিলে সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব তাৰ উপৰিও চণ্ডাল ভোজন কৰাব পাৰে বা শ্মশানত যিসমূহ মানুহ থাকে তেওঁলোকক যদি আপোনালোকে খোৱা বস্তু দান কৰিব পাৰে বা ওচৰত থকা যিকোনো দেৱী মন্দিৰত অকণমান ৰেডিছ কালাৰৰ অৰ্থাৎ বাদামী ৰঙৰ বা অকণমান মানে কি কম ৰঙা টাইপৰ অকণমান ডাৰ্ক ৰঙা হিচাপত তেনেকুৱা যদি বস্ত্ৰ আপোনালোকে দান কৰিব পাৰে তেতিয়াহ'লে ৰাহু গ্ৰহৰ পৰা অপয়া অমংগলৰ পৰা আপোনালোকে বহুত বেছি হাত খাই উঠিব পাৰে আপোনালোকক মই দায়িত্ব সহকাৰে প্ৰেডিকশ্যন পিন পইণ্ট প্ৰেডিকশ্যনখিনি দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আপোনালোকে মিলাই চাব মোৰ প্ৰেডিকশ্যন বা আমাৰ যিসমূহ প্ৰেডিকশ্যন থাকে সেইখিনি শাস্ত্ৰ সম্বন্ধীয় প্ৰেডিকশ্যন থাকে গ্ৰহৰ ডিগ্ৰী ৱাইজ একুৰেটলি পিন পইণ্ট প্ৰেডিকশ্যন কৰিবৰ কাৰণে মই বা আমি চেষ্টা কৰোঁ যিমান পাৰোঁ গতিকে ভিডিঅ'টো আপোনালোকে ইমান বেছিকৈ শ্বেয়াৰ কৰক যে সকলোৱে এই ভিডিঅ'ৰ পৰা কিবা নহয় কিবা অকণমান হ'লেও উপকৃত হ'ব পাৰে বা আগন্তুক অৰ্থাৎ 2030 চনৰ ভিতৰত আমি ক'ৰ পৰা ক'লৈ যাম বা আগন্তুক 1.5 বছৰ সময়ত কি হ'বলৈ গৈ আছে সেই বিষয়ে আপোনালোকক সংক্ষেপে অকণমান দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি জয় হনুমান জয় শ্ৰীৰাম বা ওম নমঃ শিৱায় বা জয় মা আদি শক্তি বা জয় মা চামুণ্ডা বুলি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ সকলোলৈকে মোৰ ফালৰ পৰা আকৌ এটা সৰু অনুৰোধ জনাইছোঁ যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব লগৰ সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে অকণমান বেছিকৈ শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগত আপোনাৰ পৰিয়াল বা বন্ধু বা বৰ্গ তেওঁলোকেও আমাৰ ভিডিঅ'সমূহৰ পৰা শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ'সমূহৰ পৰা তেওঁলোকে কিবা নহয় কিবা অকণমান হ'লেও যাতে উপকৃত হ'ব পাৰে শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ